নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বিয়া আহিল দিয়ক আমাৰো। আজি পেণ্ডেলৰ বাঁহ ফেলছি। এনেতো যোৱাবাৰৰ তুলনাত মাইনাৰ বিয়াৰ তুলনাত কিন্তু এইবাৰ বহুত দেৰি হ'ল পেণ্ডেলৰ কাম কৰাৰ কাৰণে। কিয় জানি না, যোনা যাক তাৰমানে পেণ্ডেলৰ এই দিছোঁ আগতটো হেৰিকৈ তাহাৰ তাৰমানে বহুত ঠাইত বিয়া আছিল, গতিকে বিয়াৰ সেই ভাঙিয়ে আহিছে একে আহি আজি বা ফেললাক। কিন্তু কালি আৰম্ভ কৰিব পেণ্ডেলৰ কাম, কাৰণ আমাৰতো জানি সোমবাৰে মন্দিৰত বিয়া, গতিকে অন্ততঃ দেওবাৰেতো আমাক এইখিনি ওলব লাগিব, কাৰণ সোমবাৰে হয়তো দুটাটো কলপুলি পুতবাই লাগিব। পেণ্ডেলৰ কাম আৰম্ভ হোৱাৰ পিছতে এনে কৰি দিব পাৰিব, কাৰণ আমি হেৰি সোমবাৰে বিয়া মানে তাতে আপোনাৰ আমাৰ যিখিনি বেছি মানুহ মাতা নাই, ক'ৰবাত 50জনমান হ'ব। আমাৰ আৰু এটা দুটা আনা আছে আৰু আলহীখিনি আছে, আৰু লগ বন্ধু দুটামান আছে, সেনা কৰি আৰু বেছি তাৰমানে তাতে মাতা নাই, কাৰণ বুধবাৰে ইয়াতে ৰিচিপশ্যন হ'বই না বুলি এতিয়া আৰু চাই থাকিব সকলোৱে কি কৰোঁ। আৰু আজি ৰাতিপুৱাই বুট অলপ জিকাই থলোঁ, কাৰণ আমাৰ ওচৰতে এখন থান আছে। থানখনত বাৰাগোপালৰ থান, তাতে মাইনাৰ বিয়াৰ আগেও মই তাতে এখন শৰাই আগবঢ়াইছোঁ, আৰু এতিয়া বাবুৰ বিয়াৰ আগেও তাতে আজি বৃহস্পতিবাৰ, আজি শৰাই এখন আগবঢ়াই দিলোঁ, যাতে ভালে ভালে বিয়াখন ভালদৰে পাৰ হৈ যায়। সকলোখিনি বিয়া বুলি নহয়, ৰিচিপশ্যনৰ পৰাই চবখিনিয়ে ভালে ভালে যাতে একো বাধা বিঘিনি কৰি ভালে ভালে পাৰ হৈ যায়, সেইকাৰণে মনত এটা আশা লৈ সেই কৰিলোঁ। চাই থাকিবচোন, আহকচোন কি কৰিছোঁ। ঠগি দি আহি ইয়াতে মই ভাত বনাইছোঁ, দালি বনাইছোঁ, মুগৰ দালিত ওলকবি দিছোঁ। আপোনালোকে খাই না ক'বচোন, ওলকবি দি পেলাই মই ওলকবি দখৰা কৰি দিছোঁ। তাৰোপৰি ইয়াতে মূলা ভাজি থৈছোঁ অলপমান, আৰু তিতকেৰেলা। মই ভাল পাওঁ তিতকেৰেলা, ডায়েবেটিছৰ কাৰণেতো ভালেই, কিন্তু গেষ্ট্ৰিকৰ কাৰণে বেয়া, গতিকে তথাপিও অলপ নহয় দিয়ক, যিখিনি আনিছোঁ গোটেইখিনি ভাজিছোঁ। এই তিতকেৰেলা ভাজি থৈছোঁ, আৰু বাবুৰ কাৰণে এটা কণী বইল কৰি থৈ দিছোঁ। কণীটো তাৰ কাৰণে এইটো কণী বইল কৰি থৈ দিছোঁ। চাওকচোন, সকলোখিনি মই এটাই যাতে এওঁ বজাৰ সমাৰ কৰি দিব লাগে দিয়কচোন, আৰু মই নিজে অকলে কৰি আছোঁ, আৰু যিখিনি পাৰোঁ এনেকৈ লাহে লাহে কৰি আছোঁ আৰু এনে কৰি। আজি চাওকচোন, এইবাৰ দৰে ইয়াতে ৰান্ধনি ঘৰ কৰিব, এইখিনিত ইয়াতে টিং চিং ফেলাই থৈছোঁ ৰ'ব, ৰান্ধনি ঘৰ কৰিব ইয়াতে, কাৰণ এইবাৰ দিনতে হ'ব যাতে সকলোখিনি। সেইবাৰ আৰু ছোৱালীৰ বিয়া আছিল, ৰাতি দৰা পাৰ্টি পৰ্যন্ত আছে, গতিকে বহুত সেই হৈছে। এইবাৰ কিন্তু দুপৰীয়াতে এলৈকে মানুহ হ'ব দিয়কচোন, 800মান হ'বই মানুহ, 800-700মান হ'ব, গতিকে ইয়াতে ভাল কৰিব, ৰন্ধা কাম কৰিব। এইবাৰ দেখি ইয়াতে বাঁহ চাহ ফেলছি চাওকচোন, ইয়াতেও ফেলছি বাটতো ফেলছি। এইখিনি তাৰমানে খোৱা জেগা, এইখিনি গোটেই খোৱা জেগা, আৰু পিছ চাইডেও সেইবাৰৰ নিচিনা খোৱা জেগা হেৰি কৰিব। সেইভাবে বাটতো বাঁহ ফেলছি বহুতখিনি, চাই থাকিব। তাৰমানে সকলোখিনি ধৰকচোন, এতিয়া বৰৰ চব কাপোৰ চাপোৰৰ পৰাই চাদৰ জগাল যিখিনি লাগে সেইখিনি সকলোখিনি তাৰমানে মই জগাল কৰি থৈছোঁ, তাৰমানে বান্ধি চান্ধি থৈ দিছোঁ। কাৰণ সময়ত তাৰমানে ইমান দূৰৰ পৰাই আৰু ফিৰি আহি পেলাই আৰু নিবা আহিবা পৰাটো অসম্ভৱ কথা, সেইকাৰণে লিষ্ট এখন লিখি লৈ পেলাই সেনা কৰি এটা বস্তু তাৰমানে আৰু আছে ভৰাবা বহুত আছে, কিন্তু যিখিনি পাৰোঁ সেইখিনি তাৰমানে ভৰাই লৈছোঁ। আহকচোন কি লৈছোঁ দেখাওঁ। এই বেগখন মই সিদিনা সৰ্থেবাৰী সভাৰ পৰা কিনি আনিছোঁ, কাৰণ আছে এই ট্ৰলি চলি আছে, বহুত আছে, তাতে কাপোৰ চাপোৰ নিব লাগিব না, কইনাৰো নিব লাগিব নহয়। কিন্তু মই ইয়াতে তাৰমানে
সেই কৰিছোঁ বৰৰ কাপোৰ চাদৰ বৰে পিন্ধা কাপোৰ ৰাতি তাৰপৰা দেউতাকৰ চাদৰ কাপোৰ এনে কৰি যি লাগে গামচা বহুত গামচা চামচা লাগিব না এনে কৰি ইয়াতে ভৰাই থৈ দিছোঁ। এখন বিচনাত তাৰমানে এনেকৈ থকা মানুহ নাই না এওঁ তাতে থাকে সেইখনত আৰু ইয়াতেও চাদৰ কিবা কানি আশে চাখে এলাখান এইখিনি চব আনি পেলাই ইয়াতে থৈ দিছোঁ। এলাখান জগাৰ কৰি থৈ দিছোঁ। এই বতা চতা এতিয়া কেৱল এখন হেৰিত বান্ধলি হ'ল তাৰমানে বান্ধি পেলাই সেই কৰিব লাগিব নিব লাগিব। বান্ধিলে চাৰ পৰা তাৰমানে ধৰকচোন বস্তু চস্তু এনেকৈ কিবা যদি নাথকে পট কৰি আৰু আহাটো অলপ দিগদাৰ হ'ব না আমাৰ এনে কৰি সেইকাৰণে জগাৰখিনি কৰি থৈ দিছোঁ। আৰু আছে বহুত আছে তাৰমানে চবখিনিয়ে লাগিব নিবা চাদৰ গোটাইখিনি জগাৰ লাগিব তাৰমানে তেওঁলোকৰ কেৱল বহা জেগাখিনি টেনাচৰ বস্তুখিনি আৰু ৰন্ধাখিনিও চিলিণ্ডাৰটো আমি নিব লাগিব নিজে চিলিণ্ডাৰ টিলিণ্ডাৰ নিব লাগিব কেৱল পইচাটো দিব লাগিব তাহাক তাৰ বাহিৰে তাহাঁতে ৰন্ধা বঢ়া সকলোখিনি তাৰমানে কৰি দিব। কলপুলি পৰ্যন্ত তাতে কিনিব দিছে 7টা লাগিব কলপুলি ধোৱা গেটত 2টা মণ্ডপত 4টা এনে কৰি সকলোখিনি কাৰণ ইয়াৰ পৰাই কলপুলি নিয়াতকৈ তাতে কিনি পেলাই ফুটা বেছি ভাল। ইয়াৰ পৰা নিয়াটো জেগা কিবা কাৰণে গাড়ী বা কিবা এখন হেৰি কৰিব লাগিব। এতিয়া আমি আৰু নিজৰ গাড়ীখনতে মানুহখিনি আমিও যাম আৰু বেলেগ মানুহ ড্ৰাইভাৰ এটা ঠিক কৰি থৈ দিছোঁ অহা যোৱাখিনি কৰিব পাৰিব তাহা গোটেইখিনি এনে কৰি আৰু কথা নাই তে চাই থাকিব। চাওকচোন পুৰাণ কাপোৰে এই বিয়াৰে মোৰ ইমান বছৰ হ'ল এই 9 না 10 মান আছে এই কাপোৰ। এতিয়া এলাখন কাপোৰটো আৰু ফেলাই দিব নোৱাৰে গতিকে মাজে মাজে পিন্ধি পেলাই সেই কৰোঁ। কালি পৰহিদিনা 3খন বিয়া হৈছিল 3খন নাই 2খন আছিল গোটেইখিনি কাপোৰগিলাখান পিন্ধি গৈছোঁ। মেল দিব পাৰিয়ে গৈছোঁ ৰ'ব মেল দি পেলাই জাপি পেলাই থৈ দিওঁ। এখন বিয়াৰে কাপোৰ মোৰ কিমান বছৰ হ'ল কি ধুনীয়া বিয়াৰ কাপোৰ এলাখান দুযোৰা বিয়াৰে 2 নহয় মুঠতে 9 না কি আছে কাপোৰ পুৰাণ এই ডিজাইনৰ আৰু আছে দিয়কচোন 3 বেছি আছে এতিয়া আৰু এই কিন্তু পুৰা 9 আছে এইটো ৰঙৰ। এই তলত দেখছি না হেৰি হৈ গৈছে এই পটি লগাই মেচিনত চিলা কৰি দিম ৰ'ব এনে কৰি মটকি পেলাই ওচৰ নিবা পাৰি। এতিয়া দিনত কিমান বতাহ কালিতো ৰাতিপুৱা ইমান বতাহ দিছে কিন্তু তথাপিও কালিৰ তুলনাত আজি বহুত কম কালি বহুত বেছি। এনে কৰি যদি বিয়াৰ কেইদিনতো সেনে হয় বহুত দিগদাৰ হ'ব কাৰণ বতাহ দিলে অলপ দিগদাৰ দিয়কচোন ৰান্ধাৰ পায় কিবাৰ পায় বতাহ পৰিলেতো জুই সেনে কৰি সেই নহয়। গতিকে ভগৱানে এইকেইদিন কিবা কৰি দয়া কৰিলে ভাল হয় ভাল কৰি বতৰ পাতি ভাল হৈ যাওক। নাতটো আৰু বাৰিষা আহিবই লাহে লাহে এতিয়া বাৰিষাৰ আগতে দিয়কচোন একটো হেৰি সেনে কৰি তে মই সকলো মোৰ ফালৰ পৰা এই মোৰ ভিডিঅ' চোৱা সকলোলৈকে ক'লোঁ যি বাবুৰ বিয়া ৰিচিপশ্যন 5 তাৰিখ 5 মাৰ্চ তে সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। বাই বাই।